ইতিমধ্যে জনাইছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগক লৈ এতিয়া বিটিআৰত ভয়ংকৰ হিংসাত্মক ঘটনা হৈছে খুদ বিটিচিৰ সচিবালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ সচিবালয়ৰ আজবাব পত্ৰ ভাঙি লণ্ডভণ্ড কৰিছে প্ৰতিবাদকাৰীয়ে বিটিআৰ প্ৰশাসনে জনজাতিকৰণৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা নকৰাত খুব বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা আজি বিটিচিৰ সচিবালয়লৈ সমদল কৰি যায় একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে এই সকল ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে আৰু ইয়াকে লৈ এতিয়া এক প্ৰকাৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে চাওক বড়োলেণ্ড সচিবালয়ৰ ভিতৰৰ দৃশ্য কিদৰে ফুলৰ টাব ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে আজবাব লণ্ডভণ্ড কৰি দিয়া হৈছে আমি সেই স্থান দেখুৱাম যিটো স্থান য'ত বড়োলেণ্ডৰ বিধানসভাৰ য'ত তেওঁলোকৰ পাৰিষদসকল বহে যি তেওঁলোকৰ পাৰিষদসকল বহে য'ত তেওঁলোকৰ আলোচনা বিলোচনা হয় সেই স্থান আমি দেখুৱাম তাতো চকী ভাঙি লণ্ডভণ্ড কৰিছে অধ্যক্ষৰ আসন পৰ্যন্ত বা তাত যিসকল পাৰিষদ থাকে বা কাৰ্যবাহী সদস্য থাকে তেওঁলোকে বহা আজবাব চকী টেবুল সকলো ভাঙি লণ্ডভণ্ড কৰিছে পুনৰ জনাইছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এতিয়া উত্তাল হৈ আছে ৰাজ্যৰ 6 জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে 6 জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে জনজাতিকৰণ বিচাৰি দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু আজি মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰাৰ কথা কিন্তু তাৰ পূৰ্বে দেখা গৈছে ৰাজ্যজুৰি বিশেষকৈ আজি এপছুৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত এইদৰে প্ৰতিবাদী সমদল উলিয়াইছে বিভিন্ন স্থানত কিন্তু সেই প্ৰতিবাদী সমদলৰ মাজতেই এয়া কোকৰাঝাৰত এতিয়া ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ প্ৰশাসনৰ বিটিআৰ প্ৰশাসনৰ প্ৰাণ কেন্দ্ৰস্বৰূপ এই যি সচিবালয়ত এতিয়া লণ্ডভণ্ড কৰি তুলিছে একাংশ প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ যুক্তি হৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নোৱাৰিব আৰু লগতে হাগ্ৰামা মহিলাৰী চৰকাৰে বিটিআৰ চৰকাৰে কিয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা নকৰিব তাক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত আমি সবিশেষ তথ্য জানিবলৈ আমি নিউজ ডেস্কলৈ যাব বিচাৰিম আমাৰ জ্যেষ্ঠ সতীৰ্থ জোনজ্যোতি দত্ত বৰা আছে আমি তেওঁৰ ওচৰলৈ যাম কিন্তু আমি জনাইছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এতিয়া উত্তাল হৈ পৰিছে ৰাজ্য 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত এতিয়া এইদৰেই দেখা গৈছে এক ভয়ংকৰ পৰিৱেশ যি সময়ত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত আজি 6 জনগোষ্ঠীৰ ৰাইজ তথা দল সংগঠন অধীৰ আগ্ৰহেৰে বাট চাই আছে যে মন্ত্ৰী গোটৰ প্ৰতিবেদনত কি উল্লেখ আছে বা কি ধৰণে তেওঁলোকে প্ৰস্তাৱটো আগবঢ়াব কেন্দ্ৰলৈ সেই বুলি তেনে সময়তেই জনজাতিকৰণৰ বিৰোধিতাৰে এইসকল জনজাতীয় লোক বিশেষকৈ বড়ো জনজাতীয় লোক ওলাই আহিছে আৰু ইয়াকে লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ জ্যেষ্ঠ সতীৰ্থ জোনজ্যোতি দত্ত বৰা আছে নিউজ ডেস্কত জোনজ্যোতি আপোনাৰ ওচৰলৈ আহিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত আজি মন্ত্ৰী গোটে যি প্ৰতিবেদন দাখিল কৰিব এতিয়ালৈকে দাখিল কৰা হয়তো হোৱা নাই কিন্তু তাৰ পূৰ্বে দেখা গ'ল যে আজি এপছুৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বড়ো অধ্যুষিত এলেকাত এইদৰে প্ৰতিবাদ বিশেষকৈ হাগ্ৰামা মহিলাৰী চৰকাৰে কিয় জনজাতিকৰণৰ বিৰোধিতা নকৰিব তাকে লৈ এতিয়া লংকাকাণ্ড সংঘটিত হৈছে কোকৰাঝাৰত জোনজ্যোতি আপোনাৰ ওচৰলৈ আহিছোঁ আৰু সবিশেষ কি তথ্য আছে সমগ্ৰ ঘটনাটো কোনফালে আচলতে গতি কৰিছে জোনজ্যোতি আমি আমাৰ জ্যেষ্ঠ সতীৰ্থ জোনজ্যোতি দত্ত বৰাৰ ওচৰলৈ আমি যাম আমি জনাইছোঁ যে বিটিআৰত আজি যি ধৰণৰ এক ঘটনা সংঘটিত হৈছে এই ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে এইদৰে ওলাই আহিছে সকলো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে তেওঁলোকে এই মুহূৰ্তত আমাৰ নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সতীৰ্থ জোনজ্যোতি দত্ত বৰা আছে জোনজ্যোতি আপোনাৰ ওচৰলৈ গৈছোঁ এফালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিব বিধানসভাত আৰু আনফালে কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে বৰ্তমানৰ থকা যিসকল জনজাতি বিশেষকৈ ৰাজ্যত এতিয়া 14টা জনজাতি আছে এই জনজাতিৰ দল সংগঠনে বিৰোধিতা কৰিছে পুনঃ প্ৰতিবাদ হৈছিল কিন্তু আজি প্ৰতিবাদে এক ভয়ংকৰ ৰূপ লৈছে কোকৰাঝাৰত আচলতে সমগ্ৰ বিষয়টো কোনফালে গতি কৰিছে জোনজ্যোতি নিশ্চয় আজি ইতিমধ্যে আমাৰ
অসম লাইভৰ দৰ্শকসকলে দেখিছে যে কোকৰাঝাৰত কি পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়াও মন্ত্ৰী গোটে সদনৰ মজিয়াত জনজাতিকৰণৰ প্ৰসংগত কোনো ধৰণৰ প্ৰতিবেদন দাখিল কৰাই হোৱাই নাই। কিন্তু সেই দাখিল নকৰাৰ আগমুহূৰ্তত এতিয়া উত্তপ্ত হৈ পৰিছে বড়োভূমি আৰু বড়োলেণ্ডৰ শিক্ষাৰ্থীসকলে এনেদৰে ওলাই আহি নিৰাপত্তাৰ বেহু ভাঙি BTCৰ সচিবালয়ত আচবাব লণ্ডভংগ কৰাৰ প্ৰতিচ্ছবি আমি ইতিমধ্যে দেখিছোঁ। আৰু এই লৈ সমগ্ৰ বিটিআৰত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। দেখা গৈছে যে নেপালত যেনেকুৱা ধৰণৰ শিক্ষাৰ্থীসকলে যেনেকুৱা ধৰণৰ ৰূপ ধাৰণ কৰিছিল তেওঁলোকৰ প্ৰাপ্যৰ দাবীত, এতিয়া দেখা গৈছে যে জনজাতিকৰণৰ বিৰোধিতাৰে এতিয়া বিটিআৰত বা বড়োভূমিত এইসকল শিক্ষাৰ্থীয়ে তেনেকুৱা এটা উদন্ত ৰূপ লোৱা আমি দেখিছোঁ। প্ৰকৃততে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দাবী তেওঁলোকৰ দীৰ্ঘদিনীয়া, এই প্ৰসংগত তেওঁলোকে আন্দোলন চলাই আছে। ইতিমধ্যে উজনি অসমৰ বিভিন্ন প্ৰান্তত সেই আন্দোলন চলি আছে। ঠিক সমান্তৰালভাৱে জনজাতিকৰণৰ বিৰোধিতাটো নামনি অসমৰ লগতে বিভিন্ন অঞ্চলত যিকেইটা জনগোষ্ঠীয়ে ইতিমধ্যে তেওঁলোকৰ জনজাতিকৰণ লাভ কৰিছে তেওঁলোকে বিৰোধিতাৰে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি আছে। এফালে লাগে আনফালে নালাগে। গতিকে এনে পাকখনত আজিৰ যিহেতু অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিমটো দিন আৰু অন্তিমটো দিনতে মন্ত্ৰী গোটে এই সন্দৰ্ভত প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল। কিন্তু ইয়াৰ আগমুহূৰ্তত আমি দেখিলোঁ যে BTCত এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। BTC প্ৰশাসনৰ আচবাব ভাঙি দিয়া হৈছে বড়োলেণ্ডৰ শিক্ষাৰ্থীসকলে। প্ৰকৃততে বড়োলেণ্ডৰ বিশ্ববিদ্যালয়ৰ পৰা BTCৰ সচিবালয় এক বৃহৎ সমদল কৰি যিসকল শিক্ষাৰ্থী আছিল শিক্ষাৰ্থীসকলে বৃহৎ সমদল কৰি ওলাই আহিছিল আৰু প্ৰশাসন বা তাৰ যি নিৰাপত্তাৰক্ষী বেহু আছিল সেই নিৰাপত্তাৰক্ষী বেহু ভেদ কৰি সচিবালয়ত প্ৰৱেশ কৰি তাৰ যিসমূহ আচবাব আছিল লণ্ডভণ্ড কৰে। সেই দৃশ্য ইতিমধ্যে অসম লাইভৰ দৰ্শকসকলে দেখা পাইছে। আৰু এই লৈ সমগ্ৰ কোকৰাঝাৰত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰকৃততে নিৰাপত্তাৰ বেহু থকাৰ পাছতো বা নিৰাপত্তাৰক্ষী লোকে গিজগিজাই থকাৰ পাছতো এই শিক্ষাৰ্থীসকলে এনেদৰে মুকলিকৈ আহি সচিবালয়ত প্ৰৱেশ কৰি, প্ৰকৃততে সচিবালয় যথেষ্ট কঠোৰ নিৰাপত্তাৰ মাজত থাকে। সেয়া দিছপুৰ সচিবালয়ে হওক বা BTC সচিবালয়ে হওক বা অন্যান্য স্থানত থকা সচিবালয়সমূহে হওক। গতিকে এনে মুহূৰ্তত কেনেদৰে সেই নিৰাপত্তাৰ বেহু ভাঙি প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল এইসকল শিক্ষাৰ্থী, কিয় তেওঁলোকক অনুমতি দিয়া হ'ল প্ৰৱেশৰ, সেইক লৈ যথেষ্ট প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু এটা কথা ঠিক যে শিক্ষাৰ্থীসকল ক্ষোভ হোৱাৰ কাৰণ আছে, যিহেতু ট্ৰাইবেল সংঘই প্ৰতিবাদ অব্যাহত ৰাখিছিল। জনজাতিকৰণৰ বিৰোধিতাৰে ট্ৰাইবেল সংঘই প্ৰতিবাদ অব্যাহত ৰাখিছিল আৰু BTC প্ৰশাসনৰ ফালৰ পৰা শেহতীয়াকৈ এই জনজাতিকৰণৰ প্ৰসংগত কোনো ধৰণৰ বিৰোধিতা কৰা দেখা নাছিল। প্ৰকৃততে হাগ্ৰামা মহিলাই চৰকাৰে BTCত এই জনজাতিকৰণৰ কোনো ধৰণৰ বিৰোধিতা কৰা নাছিল, তাতে ক্ষোভিত হৈ গৈছিল। যাৰ ফলত আজি এনেকুৱা ধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি ইতিমধ্যে সেয়া দেখুৱাইছোঁ যে ক্ষোভিত শিক্ষাৰ্থীসকলে ইয়াত যিসকল লোক এই প্ৰতিবাদত সাব্যস্ত কৰিবলৈ ওলাই আহিছে বা প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল তেওঁলোক বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰী। গতিকে তেওঁলোকে এনেদৰে ওলাই আহি সচিবালয়ৰ আচবাব ভাঙি দিছে আৰু 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ প্ৰক্ৰিয়া বা যি প্ৰতিবেদন দাখিল কৰিব বিচাৰিছে বা যিটো প্ৰক্ৰিয়াত ইতিমধ্যে চৰকাৰ অগ্ৰসৰ হ'ব বিচাৰিছে তাৰ বিৰোধিতাত তেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। খুব এটা সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি এই মুহূৰ্তত ক'ব পাৰি, যিহেতু খুব কম সময় হৈছে। প্ৰকৃততে হাগ্ৰামা মহিলাই শাসনলৈ অহা খুব কম সময় হৈছে। গতিকে এনে সময়তে হাগ্ৰামা মহিলাৰ সন্মুখত বা হাগ্ৰামা মহিলাই চৰকাৰৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান ৰূপে থিয় দিছে এই বড়োলেণ্ডৰ শিক্ষাৰ্থীসকলে বা BTCৰ যিসকল শিক্ষাৰ্থী আছিলে তেওঁলোকে। সেই দৃশ্য আমি ইতিমধ্যে অসম লাইভৰ দৰ্শকসকলে আমাৰ আনটো স্ক্ৰীণত দেখি আছে, কেনেদৰে শিক্ষাৰ্থীসকলে ইটোৰ পাছত সিটো আচবাব ভাঙি লণ্ডভণ্ড কৰিছে বা কেনেদৰে তেওঁ সচিবালয়ত প্ৰৱেশ কৰিলে। এক বৃহৎ সমদল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা BTC সচিবালয়লৈ এক বৃহৎ সমদল কৰি তেওঁলোক আগুৱাই আহিল। তেওঁলোকে আৰক্ষী প্ৰশাসনক তেওঁলোকৰ যি নিয়ন্ত্ৰণ সেই নিয়ন্ত্ৰণৰ তেওঁলোকে বাহিৰলৈ গ'ল, প্ৰৱেশ কৰিলে, আচবাব ভাঙিলে। আৰু সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাই আছোঁ। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত ইতিমধ্যে অসম বিধানসভাত কিছু সময়ৰ পাছতে প্ৰতিবেদন দাখিল কৰিব, যি প্ৰতিবেদন মন্ত্ৰী গোটে প্ৰস্তুত কৰিছিল। প্ৰকৃততে 6 জনগোষ্ঠীয়ে উজনি অসমৰ 6 জনগোষ্ঠীয়ে বা ৰাজ্যৰ 6 জনগোষ্ঠীয়ে তেওঁলোকৰ জনজাতিকৰণৰ প্ৰসংগত যি দাবী কৰি আহিছিল সেই দাবীৰ পৰিপ্ৰেক্ষিতত আজি মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰাৰ কথা আছে বা দাখিল কৰিব। তাৰ আগমুহূৰ্তত এনেকুৱা এটা ৰাজ্যখনত এনেকুৱা এটা ভয়ংকৰ উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি হ'ল, যিটো কোনোৱে আশা কৰা নাছিলে। হয়তো হাগ্ৰামা মহিলাই চৰকাৰে আশা কৰা নাছিলে। হয়তো নিৰাপত্তাৰক্ষী যি ধৰণৰ তাত বেহু ঠিক কৰিব লাগিছিল, হয়তো তেনেকুৱা ধৰণৰ নিৰাপত্তাৰক্ষী লোক তাত মোতায়েন কৰা হোৱা নাছিলে, যাৰ পৰিপ্ৰেক্ষিততে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গ'ল। কিন্তু এই মুহূৰ্তত আমি এটা কথাই ক'ব পাৰোঁ যে শিক্ষাৰ্থীসকলে তেওঁলোকে লণ্ডভণ্ড কৰিলে, শিক্ষাৰ্থীসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, প্ৰশাসনে বা BTC চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, যাৰ ফলত BTCৰ সচিবালয়ৰ বহু ধৰণৰ ক্ষতি সাধন হয়। আৰু এই ক্ষতি সাধনে নহয়, আৰু তেওঁলোকে এটা উত্তৰ দিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনো কাৰণে মানি লোৱা নহয়। এফালে কিন্তু উজনি অসম জ্বলি আছে,
আহোম কোচ লোকে আদি কৰি বা যি ছটা জনগোষ্ঠী আছে মৰাণকে আদি কৰি যি ছটা জনগোষ্ঠী আছে তেওঁলোকে জনজাতিকৰণ বিচাৰিছে তেওঁলোকে জনজাতিকৰণৰ প্ৰসংগত বিগত বহু বছৰ ধৰি তেওঁলোকে আন্দোলন চলাই আহিছে যুগ যুগ ধৰি আন্দোলন চলাই আহিছে ইয়াৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাত এটা মীমাংসা হোৱাৰ কথা আছিল আৰু এনে পৰিপ্ৰেক্ষিতত এনে অনাকাংক্ষিত পৰিস্থিতিয়ে কিন্তু এটা বিশেষ পাত্ৰা বহন কৰিছে ৰাজীৱ ধন্যবাদ জনাইছোঁ যোনটোতে এইখিনিৰ কথা সবিশেষ তথ্য দিয়াৰ বাবে আৰু এইদৰে এতিয়া জনজাতিকৰণক লৈ ৰাজ্যত এতিয়া দুটা ভাগত বিভক্ত হৈ পৰিছে এফালে হ'ল 6 জনগোষ্ঠী আনফালে হ'ল বৰ্তমানৰ যি 14টাকৈ জনজাতি আছে সেই 14 জনজাতি আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক কনক বৰুৱাৰ এক প্ৰতিবেদন আছে সেয়া আগবঢ়াইছোঁ যেহেতু ৰাজ্য চৰকাৰৰ কেবিনেটে 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ইয়াৰ পিছতে সমগ্ৰ বিটিআৰত আন্দোলন অব্যাহত ৰাখিছে আজিও কোকৰাঝাৰ চহৰত থকা যি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্ৰ সন্থাই অৰ্থাৎ ছাত্ৰ দলে এক বৃহৎ প্ৰতিবাদী তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিছিল আৰু যি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা বিটিচি যি সচিবালয়লৈ প্ৰায় 5 কিলোমিটাৰ তেওঁলোকে ৰেলী কৰি আহিছিল আৰু অহাৰ পিছতে এই মুহূৰ্তত এনেকৈ দৃশ্য দেখিবলৈ পোৱা গৈছে যেহেতু বিটিচি সচিবালয়ৰ যি মূল প্ৰৱেশ দুৱাৰ এই মূল প্ৰৱেশ দুৱাৰক তেওঁলোকে ভাঙি ইতিমধ্যে ভিতৰত সোমোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে ভিতৰত সোমাই কিছু বিটিচি সচিবালয়ৰ যি বয় বস্তু আছে খিৰিকীকে ধৰি চকী টিভি আদি সামগ্ৰীক তেওঁলোকে চুৰমাৰ কৰিছে আৰু এতিয়াও অৰ্থাৎ প্ৰায় 1 ঘণ্টা তেওঁলোকৰ ধৰ্ণা তেওঁলোকৰ প্ৰতিবাদী ধৰ্ণা এয়া চলি আছে 1 ঘণ্টা ধৰি চলি আছে কিন্তু এতিয়াও তেওঁলোকে হাৰ মানা নাই যেহেতু মই ক'ব বিচাৰিছোঁ যেহেতু আজি যেহেতু অসম চৰকাৰৰ যি কেবিনেটে যি ঘোষণা কৰিছিল যে 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু ইয়াৰ পিছতে এনেকৈ ধৰ্ণা কাৰ্যসূচী ৰেলী তেওঁলোকে আৰম্ভ কৰিছিল এই দৃশ্য দেখিবলৈ পোৱা গৈছে যেহেতু বিটিআৰৰ প্ৰতিটো জিলাত প্ৰতিটো শিক্ষা অনুষ্ঠানত ছাত্ৰ সংগঠনে এনেকৈ জোৰদাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা দৃশ্য দেখিবলৈ পোৱা গৈছে আজিৰ তাৰিখত কোকৰাঝাৰৰ যি বিটিচি সচিবালয়ৰ চৌহদত এই দৃশ্য দেখিবলৈ পোৱা গৈছে কেৱল তেওঁলোকে দাবী কৰিছে যে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ যি NOC অনুমোদন দিছে বুলি তেওঁলোকে কৈছে আৰু সমান্তৰালকৈ যি সমগ্ৰ বড়ো জাতীয় নেতা অৰ্থাৎ ৰাজনৈতিক নেতা সমগ্ৰ ব্ৰহ্মপুত্ৰ বিভিন্ন ৰাজনৈতিক নেতাক তেওঁলোকে সৌবেগ ধুনীৰে উত্থান কৰিছে এনেকৈ দৃশ্য দেখিবলৈ পোৱা গৈছে আজিৰ তাৰিখত কোকৰাঝাৰৰ যি এই দৃশ্য দেখিবলৈ পোৱা গৈছে এয়া প্ৰায় 1 ঘণ্টা সম্পূৰ্ণ হৈ গ'ল কিন্তু প্ৰতিবাদী ধৰ্ণা অব্যাহত ৰাখিছে এয়া হ'ল বিটিআৰৰ প্ৰাণকেন্দ্ৰ অৰ্থাৎ বিটিচিৰ সচিবালয়ৰ চৌহদত এই দৃশ্য বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যি জনজাতি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যেহেতু এই ধৰ্ণা প্ৰতিবাদী আয়োজন কৰিছিল আৰু এই দৃশ্য সারি যদি ইউনিভার্সিটি যদি উঠাই নলয় আমি হাজোমা সারত করে আমি প্রটেস্ট করিম আমি প্রটেস্ট ইয়াতে ইয়াতে প্রটেস্ট কৰিবলৈ আহিব ইয়াৰ কাৰণে কৈছো যে আমাৰ ট্ৰাইবেল যে বিবেক লাগে
আজি ষ্টুডেণ্টবিলাক ওলাই আহিছে ষ্টুডেণ্ট আৰু আজিৰ যি প্ৰটেষ্টটো ইউনিভাৰ্চিটি BTC যি ছেক্ৰেটাৰী ষ্টুডেণ্টৰ যি পাইছে আমাৰ ট্ৰাইবেল দাবীটো বহুত দুখ পাইছে BTC ছেক্ৰেটাৰীৰ থানাই পালে সোমাব লগা বাধ্যতা আৰু ইয়াতকৈ বেছি ডাঙৰ প্ৰটেষ্ট হ'ব ইয়াৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ যি আমাৰ প্ৰটেষ্টটো শুনক আমাৰ